Audio Jungle. Audio Jungle. হেৰা শুনিছানে? কি হ'লনো? মই ভাবিছোঁ ভণ্টিৰ বিয়াখন পাতিয়ে দিওঁ আৰু তাই এতিয়া বয়সো হৈ আহিছে নহয়। গাভৰু ছোৱালী ঘৰত বেছি দিন থাকিলে বুঢ়ী বুলি ক'ব। তাকে ল'ৰা এটা চাই বিয়াই দি দিব লাগিব। এতিয়া মাক দেউতাকো নাই নহয়, আমিয়ে বিয়া দি দিব লাগিব। তাকে এইটো হল বুলিনো যি টি মানুহক দি দিব নোৱাৰো নহয়। ভাল চাল ল'ৰা এজনক দিব লাগিব। এতিয়া ল'ৰা ছৰা চাই থকা বয়স নাই আৰু। হল বুলি আৰু যি টি মানুহক দি দিব নোৱাৰি নহয়। মইতো কাৰণে যি টি মানুহক দিবলৈ কাৰণে, খালি ল'ৰাজন ভাল হ'লেই হ'ল। দুখীয়া ধনী কোনো কথা নাই, দুখীয়া ঘৰতো সুখী থাকিব পাৰিব। সেইটো হয় বাৰু, কিন্তু ইমান দুখীয়া ঘৰতো দিব নোৱাৰি নহয়। নহলে মানুহে আমাকে হাঁহিব। এজনী ভন্টি তাইকো ভাল ঘৰ এখনত দিব নোৱাৰিলে। হ'ল আৰু বেলেগৰ কথা শুনি একো লাভ নাই। আৰু যিমান যৌতুক লাগে আমি দিম নহয়। মুঠতে তাইক এইখন ঘৰৰ পৰা বিয়া দিব লাগে, বাছ সেইটোৱে জানো মই। তুমি সোনকালে ল'ৰা এজনৰ ব্যৱস্থা কৰা। হ'ব বাৰু, ঠিক আছে, মই চাম বাৰু। আৰু ময়ো হাতত হাত ধৰি বহি নাথাকো, ময়ো ল'ৰা চাম বাৰু। হ'ব দিয়া। হেল্ল' গায়ত্ৰী, কি কৰি আছ? নাই এনেই বহি আছো। কি হ'ল, তোৰ আজি ফোন কৰিবলৈ মন গ'ল নেকি? নাই ৰ, বৰ ডাঙৰ কথা এটাৰ কাৰণেহে ফোন কৰিছো। কি ডাঙৰ কথা? তহঁতৰ গাঁৱৰ ফালে আমাৰ এই কাৰণে ল'ৰা এটা চাবিচোন। কাৰ কাৰণে? এই মোৰ ননদজনীৰ কাৰণে। হয় নেকি? সেইজনী কি বিয়া যোৱাই নাই? নাই, সেইকাৰণেতো সেই দিবলৈ খুজি আছো। এনেই সেইজনীক খুৱাই থাকিবলগীয়া হৈছে। মাক বাপেকটো ওপৰলৈ গ'লেই বয়স হৈ আহিছে, জানিছেনে নাই? ল'ৰা এজন ভাল চাল পাই বিয়া গ'লে হ'ল। তাই ভাবিছে চাগে আমি তাইক ধুমধামেৰে বিয়া দিম, কিন্তু ইমানবোৰ টকা থাকিব লাগিব নহয় ধুমধামেৰে বিয়া দিবলৈ কাৰণে। সেইকাৰণে ভাবিছো যেনেকুৱা ল'ৰাই নহওক তাইক মানে সোনকালে ইয়াৰ পৰা বিদায় দিব লাগে। সেইটোৱে জানো মই। কি দুখীয়া ঘৰৰ হ'লে চলি যাব নেকি? চলি যাব দে। মুঠতে কাম এটা কৰিবি, ল'ৰাজন যাতে শান্ত হয়, মানে স্মাৰ্ট নহয় ল'ৰাজন। কাৰণ আমাক স্মাৰ্ট ল'ৰা নালাগে, অলপ ভুদা ভেঙা হ'লে হ'ব। স্মাৰ্ট ল'ৰা হ'লে তাইক কথা লগাই লগাই ককায়েকৰ পৰা ঢেৰ বস্তু সৰকাই থাকিব। তেনেকুৱা শান্ত ল'ৰা বুলি ক'বলৈ নোৱাৰি ঠিক। বয়স হৈছে বাৰু, এতিয়ালৈকে বিয়া পতা নাই। আমাতকেও ডাঙৰ হ'ব। সেই মানুহজন ভাল কিন্তু দেই, শান্ত মনৰ মানুহজন, কাৰো লগত হাই কাজিয়া নকৰে। হ'ব দে হ'ব, ডাঙৰ হ'লেও চলি যাব। ডাঙৰ ভালহে, কাজিয়া চাজিয়া নালাগিলে হ'ল। আকৌ কাজিয়া লাগিলে বাহানাহে বিচাৰি ফুৰিব এইখন ঘৰলৈ আহিবলৈ কাৰণে। সেইকাৰণেই কৈছো। নাই মানুহজন তেনেকুৱা নহয়, বহুত ভাল মানুহজন। মই বাৰু ঘৰত কথা পাতি চাম দে, তাৰপিছত তোক ফোন কৰি জনাই দিম। ঠিক আছে হ'ব বাৰু। আৰু যদি কথাটো মিলে তেনেহ'লে মই অকলে তহঁতৰ ঘৰলৈ যাম, তই সেই মানুহজনৰ ঘৰলৈ লৈ যাবি। মই ঘৰটো চাই আহিমগে আৰু মানুহজনকো চাই আহিমগে। হ'ব টেনশ্যন নলবি, মই কৈ দিম বাৰু। হ'ব দে, মই এতিয়া ৰাখিছো। হ'ব। বাছ, ল'ৰা পাই গ'লো আৰু। সেইটো আৰু চিন্তা নাই। এইজনীক এইখন ঘৰৰ পৰা খেদাইহে বল। বৌ কি কৰি আছা? নাই এনেই আছো। সেই নহয়, কথা এটা হ'ল। মই ভাবিছো তোমাৰ বিয়াখন পাতিয়ে দিওঁ, সেইকাৰণে দাদাক ল'ৰা ছৰা চাবলৈ দিছো। তুমি আকৌ এইবাৰ মানা নকৰিবা, ছোৱালী মানুহ বয়স ৰৈ নাথাকে। তোমালোকে যি ভাল দেখাব, মোৰ কোনো আপত্তি নাই। হ'ব বাৰু, আমি যি ল'ৰা চাই দিম ভাল ল'ৰাই চাই দিম। ঘৰৰ অৱস্থা পাতি ল'ৰাজনে যিয়ে নহওক কিয়, কিন্তু ল'ৰাজন শান্ত আৰু ভাল হ'ব লাগে। তেনেকুৱা ল'ৰাহে বিচাৰি দিম, যাতে তুমি শান্তিৰে সেইখন ঘৰত থাকিব পাৰে। ধনৰ সুখ নহ'লেও মনৰ সুখখন পাবাতো। হ'ব বৌ, মোৰ কোনো আপত্তি নাই। ঠিক আছে, হ'ব বাৰু। ধৰ্মেশ্বৰ দা বোলো ঘৰত আছেনে? গায়ত্ৰী ভণ্টিচোন, কিবা সকামত আহিলা আমাৰ ঘৰলে? ধৰ্মেশ্বৰ দা, বৰ ডাঙৰ কথা এটা লৈ আহিছো। কচোন, কি ডাঙৰ কথা? কোন আহিছে? ককা মইহে। তইহে? কি কথাত আহিলি? আপুনিও আছে ভালেই হ'ল। মানে ধৰ্মেশ্বৰ দাৰ কাৰণে ছোৱালী এজনীৰ কথা কৈছিল। তাকে যদি ধৰ্মেশ্বৰ দাই বিয়া পাতে তেনেহ'লে ছোৱালীজনীকে বিয়া পাতিব পাৰিব। দেখাই শুনায়ো ভাল ছোৱালীজনী, কামে বনেও ভাল, মাক দেউতাক নাই। ককায়েক বৌয়েকে মোক ল'ৰা চাবলৈ কৈছিল, আৰু আপোনাতকে সৰুৱে হ'ব বহুত গুণে। তাকে বোলো আপোনালোকৰ এতিয়া যিহেতু মাইকী মানুহ নাই, ধৰ্মেশ্বৰ দাই বিয়াখন পাতি ল'লে ভালেই হ'ব। হয় নেকি? এইটোচোন বৰ ভাল কথা। ধৰ্মেশ্বৰ দাই এবাৰ কি কয়? যদি হয় তেনেহ'লে ছোৱালীজনী বৌয়েক আপোনালোকৰ ঘৰলৈ আহিব, মানে আপোনালোকৰ ঘৰখন চাই যাব আৰু আপোনালোকৰ কথা পাতি যাব। তাৰ একো আপত্তি নাই। মই কৈছো নহয়, এইখন ঘৰত বোৱাৰী এজনী লাগেই। কাম বনবোৰ যিহে লেটিপেটি হৈ থাকে, মাইকী মানুহ এজনী থাকিলেহে ঘৰখন চিজিল লাগিব। হ'ব, তুমি কৈ দিয়া আমাৰ ঘৰলৈ আহিবলৈ কাৰণে। হ'ব, আহিব দিবা। ঠিক আছে, হ'ব বাৰু, মই আহিছো দিয়ক। যা। হেল্ল' দীপ্তি। ক গায়ত্ৰী, কথাটো হ'লনে? হ'ল। তেখেতলোকৰ ঘৰলৈ আহিব দিছে, ঘৰ চাবলৈ কাৰণে আৰু ল'ৰাটোক চাই যাবলৈ কাৰণে। হ'ব দে, নহ'লে মই এখেত অফিচ যোৱাৰ লগে লগে কাইলৈ সোনকালে গৈ আহিমগে। তই আকৌ আমাৰ এখেতক নকবি। নকওঁ, কেলে কওঁগৈ আকৌ। হ'ব দে, মই এতিয়া ৰাখিছো। আমাৰ এখেত ঘৰতে আছে, শুনিব লাগিলে আকৌ দিব। অকলে ল'ৰা চাবলৈ যোৱা কথাটো। ঠিক আছে, হ'ব দে। আহিলে খালি অলপ সোনকালে আহিবি। হ'ব দে, ট্ৰাই কৰিম মই। ৰাখিছো এতিয়া। ঠিক আছে। আইজনী, সেইজনী মোৰ ল'ৰাজন। বহুত দিনৰ পৰা ছোৱালী চাইছো, কিন্তু কি লাগি থাকে জানো, তাৰ বিয়া ফিক্সে নহয়। সেইকাৰণে বয়স 60 আছে আৰু। তোমালোকৰ যদি একো আপত্তি নাই তেনেহ'লে তোমালোকৰ ছোৱালীজনী
আমি বোৱাৰী বনাবলৈ ৰাজি আছো। নাই নাই, আমাৰ কি আপত্তি থাকিব? আমিও আমাৰ ছোৱালী দিম আকৌ। আজি খালি আপোনালোকৰ ঘৰখন আৰু ল'ৰাজনকহে চাবলৈ আহিছোঁ। ককায়েকৰ মানে সময় নাই অফিচৰ পৰা, সেইকাৰণে মই অকলে আহিলোঁ। ল'ৰাজনে কিবা মদ পানী খায় নেকি? নাই নাই, মদ পানী একোৱে নাখায়, আনকি তামোল এখনো মুখত নিদিয়ে। তাৰ নিচিনা এইখন গাঁৱত শান্ত ল'ৰা কোনো নাই, এইটো মই জাতিতে ক'ব পাৰো। গায়ত্ৰীয়ে জানে নহয় এইখন গাঁৱতে থাকে। জানো ককা, ধৰ্মেশ্বৰ কিমান ভাল মানুহ। দিয়ক তেতিয়াহ'লে বিয়াখন ফিক্স বুলিয়ে ধৰক। আৰু এটা কথা নহয় এজনী, আমি আকৌ এনেকৈ ধুমধামেৰে বিয়া পাতি আনিব নোৱাৰিম। নালাগে দিয়ক দেউতা ধুমধামেৰে বিয়া পাতি আনিবলৈ কাৰণে। ছোৱালীজনীক আনিবলৈ যাব আৰু তাৰপিছত আমাৰ মনৰ ইচ্ছাৰে যি দিব পাৰোঁ দিম আৰু ছোৱালীজনীৰ লগত। ঠিক আছে, হ'ব বাৰু। আহিছোঁ দিয়ক এতিয়া। ঐ ডাঙৰ পোনা, জাহাকৰ চাহ একাপ বনালেগৈ। নালাগে নালাগে, এই গায়ত্ৰীৰ ঘৰতে চাহ খাওঁগে। তাইও বহু দিনৰ পৰা মাতি আছিল, আহিবই পৰা নাই। মই বোলো একে হাতে সোমাই আহোঁগে। হ'ব বাৰু, ভাল, যোৱা। তোৰ কপালখন ভাল দেই, বৰ ধনী মানুহৰ ঘৰৰ ছোৱালী পাইছ। ভয় লাগিছেচোন অ, এনেকুৱা ধনী মানুহ ঘৰৰ ছোৱালী বিয়া পাতিবলৈ কাৰণে। কেলে ভয় কৰিব লাগে, মই আছো নহয়। তই খালি কইনা আনিবলৈ ৰেডি হ। এতিয়াহে যদি ঘৰখনত বহি বহি খাবলৈ পাৰো, আৰু নহ'লেতো নিজে কৰি মেলিয়ে খাব লাগে। হ'ব দিয়ক দেউতা, আপুনি অলপ বেছিয়ে ভাবে। বুঢ়া বয়সত যে তথাপি মই বোৱাৰী মোক দেখিম, মনৰ ইচ্ছা এটা পূৰণ হ'ল। শুনিছানে? কি হ'ল কোৱা? তুমি ল'ৰা বিচাৰি পালানে শ্ৰদ্ধাৰ কাৰণে? নাই নাই, বিচৰাই নাই। মই কিন্তু বিচাৰি পালোঁ। ক'ৰ ল'ৰা? কি কৰে? কি কৰে সেইটো বাদ দিয়ক। ল'ৰাটো হ'ল মোৰ যে ফ্ৰেণ্ড গায়ত্ৰী। তাই যোনখন গাঁৱত বিয়া পৰিছে সেইখন গাঁৱৰ ল'ৰা। ল'ৰাজন বৰ ভাল, মদ পানী বিড়ি চিগাৰেট একো নাখায়, আনকি তামোল এখনকো মুখত নিদিয়ে। এনেকুৱা ল'ৰা পাবলৈ ভাগ্য লাগিব। আৰু আমাৰ শ্ৰদ্ধাৰ এইখন কপাল। তুমি কেনেকৈ জানিলা? কি কেনেকৈ জানিলো আকৌ? শ্ৰদ্ধাক সোধা নাই নেকি? মই সকলো ডিটেইলছ ওলাই লৈছোঁ। তুমি খালি বিয়াৰ কাৰণে হাঁ বুলি ক'লে হ'ল, তেখেতলোকে নিবলৈ আহি যাব। অলপ বেছি জল্দা-জল্দি হোৱা নাই নে বাৰু? একো জল্দা-জল্দি হোৱা নাই। তুমিতো এইবোৰ কামত টাইমেই নোপোৱা। কি মোৰ ওপৰত তোমাৰ অলপো বিশ্বাস নাই নেকি? মই কি নিজৰ ননন্দজনীক ইমান বেয়া ঘৰতে বিয়া দিম নে? আৰু ইমান বেয়া ল'ৰালে বিয়া দিম নে? লাগিলে তাই বিয়া যাওঁতে বিয়াৰ পিছদিনা যৌতুক কেইটামান দি থৈ আহিমগে, তথাপি তাই সুখত থাকক, সেইটোৱে বিচাৰিছোঁ মই। ধনী ঘৰৰ ল'ৰালে দিলে কি হ'ব? মদ পানী খাই অহংকাৰ কৰিব, তাইক মাৰিব, তেতিয়া কি হ'ব? সেইটো হয় বাৰু, কিন্তু সকলো ল'ৰাৰো বেয়া নাথাকে। এতিয়া মই তেখেতলোকৰ লগত কথা পাতিলোৱে। ঠিক আছে, হ'ব বাৰু, আহিব দিবা আমাৰ ঘৰলৈ। অ'কে ঠিক আছে। শ্ৰদ্ধা, তোমাৰ কাৰণে ল'ৰা ফিক্স কৰি থৈ আহিলোঁ। ল'ৰাজন বহুত ভাল জানানে? বৰ শান্ত ল'ৰাজন। তুমি যি কোৱা তোমাৰ আঙুলি মূৰত নাচিব, এনেকুৱা ল'ৰাজন চুজ কৰি থৈ আহিছোঁ। নাই বৌ, মই মোৰ হাজবেণ্ডক আঙুলি মূৰত নচাব নোৱাৰোঁ, কাৰণ হাজবেণ্ড মোতকৈ ওপৰত। হাজবেণ্ডক সদায় সন্মান কৰিব লাগে। নহয় মানে মই কথাটো কৈছোঁ ন, কিবা কাৰণত যদি তুমি বকাও, তেনেহ'লে তলমূৰ কৰি থাকিব। সেনেকুৱা ল'ৰা, আৰু বেয়া বস্তু একো মুখতে নিদিয়ে। ঠিক আছে হ'ব বৌ, তুমি চাইছা যেতিয়া আনিছে ভাল ল'ৰাই হ'ব। অবভিয়াছলি ভাল ল'ৰা চাম মোৰ ননন্দজনীৰ কাৰণে। কিয় বেয়া ল'ৰা চাম? খালি তুমি পৰহিলৈ ৰেডি থাকিবা, তোমাক নিবলৈ আহিব। হয়নে? ইমান জল্দি? মইচোন এতিয়ালৈকে ল'ৰাটোক দেখাই নাই। আহিলে দেখিবা নহয়। ঠিক আছে হ'ব বাৰু। দেখিবলৈ ইমান বেয়া নহয় দিয়া, মোটামুটি ভালেই। হ'ব। ল'ৰাটো নেদেখাকৈ বিয়া দিবলৈ ওলাইছে। মোৰ কি পচন্দ অপচন্দ কথা নাথাকে নেকি? এইখন ঘৰত মানুহে মোক কোনো বুজি নাপায়। মা দেউতা থকা হয় চাগে মোক ভাল ঘৰ এখনতে বিয়া দিলে হয়। এতিয়া মই বৌহঁতৰ ওপৰত মাত মাতিব নোৱাৰোঁ, কাৰণ মাত মাতিলে দিগদাৰ হৈ যাব। মনে মনে থাকিব লাগিব, যলৈ বিয়া দিয়ে তালৈ যাব লাগিব। ল'ৰাজন ভাল হওক বা বেয়া হওক, মনে মনে বিয়া যাব লাগিব। অ' মাকন, এই শ্ৰদ্ধাহঁতৰ ঘৰত সেইখন কিহৰ তুমতুম? ধনীৰ পৰা দেখিছোঁ যে, ক'ৰবাত আলহী দুলহী আহিছে নেকি? তুমি হ'বলৈ গমেই পোৱা নাই। শ্ৰদ্ধাক নিবলৈ আহিছে আকৌ। নিবলৈ আহিছে মানে? আৰে বিয়া নিবলৈ আহিছে। কি? আকৌ চি কটা, ইমান ধনী মানুহৰ ঘৰৰ ছোৱালীজনী এনেকৈনো তুমতুম লৈ নিবলৈ আহিব লাগেনে? আৰু ককাইকজন কেনেকুৱা ককাইক? এনেকুৱা মানুহলৈ বিয়া দিছেনে? 10 নম্বৰ ডাঙৰ বিয়া কৰি বিয়া দিব লাগিছিল। চি 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 চি। কিন্তু কৰিবা, লোকৰ ঘৰৰ কথা চব এই বৌ একজনীৰ কাৰণে হৈছে। তাই শ্ৰদ্ধাক সোনকালে খেদিবলৈ বিচাৰিছে এইখন ঘৰৰ পৰা, যাতে তাই এইখন ঘৰৰ অকলে ৰাজ্য কৰি থাকে। তাকেই, বৌ একজনী মোৰ অলপো ভাল নালাগে। মুখখনো ইমান চোকা। তই ল'ৰাজন দেখাই নাই হ'বলা। ল'ৰাজন ককায়েকতকৈ ডাঙৰ, মস্ত বুঢ়া। চি কটা, ইহঁতৰ পাপ লাগিব দেই। ছোৱালীজনীক এনেকুৱা অৱস্থা কৰা। আজি মাক দেউতাক থকা হয় এনেকুৱা অৱস্থা নহ'লে হয় ছোৱালীজনী। তাকেই, আমি ক'বলৈ গ'লে যিহে মুখ চোকা মানুহ, কাজিয়াহে লাগিব আই। সেইকাৰণে লোকৰ ঘৰত কি হৈছে চাবও নাযাওঁ, সুধিবলৈও নাযাওঁ। খালি সেই ছোৱালীজনীৰ কাৰণে বেয়া লাগে আৰু। ছোৱালীজনীৰ কাৰণে বেয়া লাগে। ছোৱালীজনী সকলোৰে লগত হাক পাক চবকে মাতে। দেই নেপায় দেই। হ'ব দিয়া, মই গৈ থাকোঁ। ঠিক আছে, যোৱা। মোৰ ভণ্টিজনীক যাতে আপোনালোকে ভালে কুশলে ৰাখে, এইটোকে আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। চিন্তা নকৰিবা, তোমালোকৰ ছোৱালীজনী আমাৰ ঘৰত বহুত ভালকৈ ৰাখিম। শ্ৰদ্ধা, যা ভালকৈ থাকিবি, নতুন ঘৰ। হ'ব,
আহা শ্ৰদ্ধা, দীপ্তি, আমি গৈ থাকো দে। আমি আহিলো নহয়, খাই বৈ লোৱালৈ দেৰিয়ে হ'ল আমাৰ। ঠিক আছে হ'ব দে যা। উফ, এতিয়াহে মনটো ভাল লাগিছে অ'। ছোৱালীজনীক ভালে বোলে বিদায় দিলো যে। কথা এটা কওঁ, ছোৱালী নিবলৈ আহিছে ঠিকেই আছে, কিন্তু বেলেগ গাড়ী এখন লৈ আহিবলৈ নোৱাৰিলেনে? সেই টমটমখন লৈ আহিছে, গোটেই গাঁৱৰ মানুহে চাইছে। গোটেইবোৰ দুখ এতিয়া মোৰ ওপৰতে দিব। এনেকুৱা ল'ৰালৈ দিলে, তেনেকুৱা ল'ৰালৈ দিলে। তুমিও যে আৰু ভাল মানুহ নাপালা। মই কোৱা নাই নেকি ভাল বুলি? বেলেগৰ কথা কিয় ইমান চিন্তা কৰি থাকিব লাগে? ইহঁতে এসাঁজ নোখোৱাই নহয়। নোখোৱাই বুলি জানো, কিন্তু মোৰো এটাতো ইজ্জত আছে। চাকৰি কৰা ককাইক হৈ ভনীয়েকক এনেকুৱা ঘৰলৈ বিয়া দিলে বুলি মুখে হাঁহিব, তোমাক নাহাঁহে। হ'ব হ'ব, চাকৰি কৰিলে বুলি একে লাখ লাখ টকা নাই নহয় আমাৰ ওচৰত। আৰু এটা কথা, তাই গৈছে যেতিয়া কাইলৈ বজাৰলৈ গৈ আলনা এপাত, বিচনা এখন আৰু গডৰেজ এটা দি থৈ আহিবাগৈ। ইমান দামী দামীও দিব নালাগে। এই লোহা বিচনা এখন আৰু লোহা আলনা এডাল আৰু গডৰেজটো দি থৈ আহিলেই হ'ল। মাইকী মানুহৰ সেইকেইটা লাগতিয়াল বস্তু। ঠিক আছে হ'ব বাৰু। বলা বলা, ভাগৰ লাগিছে আমাৰ। শুই লৈ গৈ পাই মূৰটোৱে টিং টিঙাব, নহ'লে নুশুলে। ঠিক আছে ব'লা। আইজনী, এইটোৱে আমাৰ ঘৰ, ভঙা চিঙা পজা। একো নাই দিয়ক, মোৰ কপালত এয়াই লিখা আছিল। নাকান্দিবা আইজনী, কথা এটা সুধো, বেয়া নাপাবা। সোধক দেউতা। মানে তোমালোকৰ ঘৰৰ ইমান ধনী, কিন্তু ইমান ধনী ঘৰৰ ছোৱালীজনীক যে আমাৰ নিচিনা সাধাৰণ এঘৰ মানুহত বিয়া দিছে, মই একেবাৰে বিশ্বাস কৰিব পৰা নাই। কি ক'ব দেউতা, মা দেউতা নহ'লে এনেকুৱাই হয়। বেলেগৰ কথা শুনিবই লাগিব। আৰু সেইখন ঘৰ এতিয়া মোৰ নিজৰ ঘৰ হৈ থকা নাই। সেইখন মোৰ দাদা বৌৰ ঘৰ, আৰু মোৰ দাদা বৌয়ে যি কয় তাকে শুনিব লাগিব। সেইকাৰণে মই ৰৈ আছিলো বিয়া নোহোৱাকৈ। কাকো ভাল নাপাইছিলো। ভাবিছিলো শেষত দাদা বৌয়ে মোক ভালকৈ বিয়া দিব, কিন্তু কথাটো ওলোটাহে হ'ল। ঐ, তই যে এনেকৈ চাই আছ, ছোৱালীজনী যে তেনেকৈ কান্দি আছে, তই দেখিছনে নাই? তাইক ভিতৰলৈ আন আকৌ, অলপ বুজা। এনেকৈ কথা নাপাতকৈ থাকিলে নহ'ব নহয় এতিয়া। হ'ব দেউতা, হ'ব দিয়া, আহা ভিতৰলৈ। এতিয়া জানো কান্দি কুটি কিবা লাভ আছে? আৰু এটা কথা শুনি থোৱা, মই তোমাক বিয়া লৈ আহিছোঁ যেতিয়া, মই তোমাক কেতিয়াও দুখত থাকিব নিদিওঁ। বিচৰা বস্তুটো দিব নোৱাৰিলেও পিছত হ'লেও কিবা কৰি দিম, সেইটো তুমি চিন্তা কৰিব নালাগে। নাই নাই, মই ইমান ডিমাণ্ডিং বস্তু বিচৰা ছোৱালী নহয়। ঘৰতো বিচাৰি নাপালো আৰু ইয়াতো নিবিচাৰো। মই গম পাইছো আপুনি ভাল মানুহ। হ'ব দিয়া আহা। ঠিক আছে বলক। দেউতা, এয়া লওক চাহ। বোৱাৰী, তুমি চাহ আনিলাই নেকি? এই মই মুখখনকে ধুবলৈ পৰা নাই নহয়। ৰাতিপুৱা ইমান সোনকালে চাহ খোৱা অভ্যাসে নাই যে, তাতে বনোৱা মানুহো নাই। সেই দেৰিকৈ খাওঁ আৰু। হ'ব দিয়ক দেউতা, এতিয়া মই আহিলো নহয়, মই বনাই দিম চাহ। এতিয়াৰ পৰা আপুনি সময়মতে চাহ ভাত সকলোৱে খাব পাব। ঠিক আছে, ৰ'বা নহ'লে মই মুখখন খাওঁত কৈ ধুই আহোঁগে। তুমি কাম এটা কৰা, ইয়াতে থৈ যোৱা চাহকাপটো। মই আহি পেলাই খাই ল'ম দিয়া। হয় নেকি দেউতা? ঠিক আছে তেনেহ'লে, মই ইয়াতে থৈ গৈছোঁ। আপুনি আকৌ সোনকালে আহিব, নহ'লে চাহখিনি ঠাণ্ডা পৰি যাব, আৰু ঠাণ্ডা পৰি গ'লে খাবলৈ বেয়া পাব আপুনি। হ'ব বাৰু, সোনকালে আহিম মই। শ্ৰদ্ধা, আপুনি ওলালে নেকি কামলৈ যাবলৈ? ওলালো দিয়া। সেইটো লওক আপোনাৰ টিফিনটো। দিয়া দিয়া, তুমিও সোনকালে ভাত পানী খাই ল'বা আকৌ, ইমান দেৰিলৈকে ৰৈ নাথাকিবা। হ'ব মই দেউতাক খুৱাই পেলাই মই নিজে ভাতকেইটা খাই ল'ম বাৰু। আপুনি গৈ থাকিব, নহ'লে আকৌ দেৰি হ'ব নহয়। ঠিক আছে হ'ব বাৰু, আহিছোঁ দিয়া। যাওক। তই কিন্তু বৰ বেলেগ মাল উঠাই দিলি দেই। ইমান ধুনীয়া ছোৱালী, তাতে আকৌ ধনী ঘৰৰ। হেই, কি যে কথাবোৰ ক'বলৈ অহা নহয়, তাই হয় বাৰু ধুনীয়া। আমাৰ ডেকাবোৰৰ কপালতে ছোৱালী নাই। আমাকো দিবিচোন ছোৱালী তোৱালী চাই। তাই কোনোবা ভনীয়েক চনীয়েক আছে নেকি? নাই, তাইৰ কোনো ভনীয়েক নাই, তাই অকলে। হয় নেকি? ওৱান পিচ। দে তই এনজয় কৰ। তেনেকৈ নকবি দেই, মোৰ খং উঠিব আকৌ। হ'ব দে, নকওঁ। বল কাম কৰোঁগে। ঠিক আছে ব'ল। ঘৰত কোনোবা আছেনে? হয় কওকচোন, কাক লাগিছিলে? এইটো শ্ৰদ্ধাৰ ঘৰ হয়নে? হয় মই শ্ৰদ্ধা, কওকচোন। মানে তোমাৰ দাদাই বস্তু কেইটামান দি পঠিয়াইছিলে। বস্তু? কি বস্তু? আলমিৰা এটা আছে, বেড এখন আছে, আৰু আলনা এডাল আছে। হয় নেকি? কাম এটা কৰিব, সেইকেইটা বস্তু মোক নালাগে। আৰে তোমাক ইমান মৰমত দি পঠিয়াইছে, আৰু তুমি নালাগে বুলি কৈছা? নাপায় নহয় এনেকুৱা মৰমত দিয়া বস্তু ঘূৰাই দিবলৈ কাৰণে। এই গাড়ীখনত থকা বস্তুকেইটা নহয় জানো? হয় সেইকেইটাই। দাদা বৌক ক'ব এইকেইটা সিহঁতে ৰাখিবলৈ, মোক মোৰ মানুহজনে কিনি দিব। ঠিক আছে হ'ব বাৰু, আহিছোঁ দিয়া। হয় যাব। কোন আহিছিল বোৱাৰী? আৰু এইবোৰ কিহৰ বস্তু? দেউতা, দাদা বৌয়ে বোলে মোৰ কাৰণে বস্তু দি পঠিয়াইছে। হয় নেকি? এইটোচোন বৰ ভাল কথা। নাই দেউতা, মই সেইবোৰ ল'ব নোৱাৰো। সিহঁতৰ যদি ইমান মৰমেই আছিলে, তেনেহ'লে দাদা বা বৌ কোনোবা এজন আহিব লাগিছিলে লগত ন, তেতিয়া মই বস্তুখিনি ৰাখিলো হয়। কিন্তু কোনো এটা নাহিলে। মোক তেনেকুৱা মৰম নালাগে। ইয়াত যিমানখিনি পাইছো সিমানতে সুখী আছো মই। কথাটো হয় বাৰু। দুইটাৰ ভিতৰত কোনোবা এটা আহিব লাগিছিলে আৰু তোমাৰো মনটো ভাল লাগিলে হয়। তাকেই দেউতা, আপুনি কৰাবলৈ গৈছিলে নেকি? এনেই ওলাই গৈছিলো, কিমান আৰু ঘৰটোৰ ভিতৰতে সোমাই থাকিম। শুই থাকিলেও বেছি বেমাৰ আজাৰ হয়, সেইকাৰণে খোজকাঢ়িয়ে ফুৰিছো। ভালে কৰিছে দেউতা। চাহ একাপ খাব নেকি? মই বনাই দিওঁগে। নেলাগে,
কিমান আৰু তুমি জুইকুৰাকে ধৰি থাকিবা? যোৱা যোৱা, তুমিও অলপ ৰেষ্ট লোৱাগে, ময়ো অলপ বাগৰি লওঁ। হ'ব দিয়ক দেউতা, নহ'লে মই যাওঁ। যোৱা যোৱা। মানুহজনীৰ কাৰণে কাপোৰ এযোৰ কিনি আনিছো আজি পোৱা পইচাখিনিৰে। অহা দিন ধৰি এযোৰ কাপোৰ দিবলৈ পৰা নাই। কাপোৰযোৰ লুকাই লওঁ, তাইক মই ছাৰপ্ৰাইজ দিম। শ্ৰদ্ধা, অ শ্ৰদ্ধা। কওকচোন। উঠনিৰ পৰা মানুহজন নাই যে মই বিচাৰি ফুৰিছিলোঁ। ইফালে গৈছিলো মই। এইটো আকৌ পিছফালে কি লুকাই আছে? চাওঁ কি আনিছে। তোমাৰ কাৰণে কাপোৰ এযোৰ আনিছিলো। তুমি ভাল পোৱা নে বেয়া পোৱা নেজানো, মই ভালকৈ চাবও নেজানো, তথাপি তোমাৰ কাৰণে লৈ আহিছো। কাপোৰ আনিছে? চাওঁ দিয়কচোন। এইযোৰ লোৱা। বহুত ধুনীয়া কাপোৰ আনিছেচোন। কালাৰটো বহুত ধুনীয়া। কিন্তু আপুনি পইচা ক'ৰ পৰা পালে? কাম কৰা পইচাকেইটা পাইছিলো যে, আধা বজাৰ কৰিলো, আধা কাপোৰযোৰ আনিলো। বিয়া হোৱা দিন ধৰি তোমাক কাপোৰ এযোৰ দিবলৈ পাৰাই নে নহয়? এতিয়াৰ পৰা আৰু তোমাৰ কাৰণেও কিবা কিবি আনি দিম, আৰু ঘৰৰো বজাৰ কৰিম। মই জানো নহয় তুমি কিমান কষ্টত আছা এইখন ঘৰত। নাই নাই, কেলেনো আপুনি তেনেকৈ ভাবিছে? নাই দিয়ক কষ্টত থকা। ঘৰতকৈ ইয়াত বেছিহে সুখত আছো। নিজৰ মনৰ ইচ্ছাৰে কামবোৰ কৰিবলৈ পাৰিছো। নিজৰ মনৰ ইচ্ছাৰে যি খাওঁ বুলি ভাবো সেয়াকে খাবলৈ পাৰিছো। আৰুনো কি লাগে কওকচোন? বহুত সুখত আছো। আপুনি একো নাভাবিব দুখীয়া ঘৰত থাকিলেও বুলিয়ে যে মই দুখত আছো বুলি। তুমি যদি সুখত আছা ভালে কথা দিয়া, মোৰো মনটো ভাল লাগিছে শুনি। আহক আহক, ইয়াতে ৰৈ থাকিব নালাগে। ব'লা। তাই ইমান সাহস, আমি দিয়া বস্তুবোৰ তাই ঘূৰাই পঠিয়াইছে। চাল্লা, দিয়াতকৈ নিদিয়াই ভালে এইবোৰ মানুহক। গতি নাইকিয়া হ'ব লাগিব। সিমান অহংকাৰ। মৰমত দিছিলো উপহাৰ, কিন্তু তাই আমি বুলি কোনোবা গ'লেহে তাই বস্তুবোৰ ল'ব। কোনো গৰজ পৰা নাই তাইলৈ গৈ থাকিবলৈ কাৰণে। মনে মনে থাকা। কি ভুল ক'লে তাই হা? শুদ্ধই কৈছে তাই। বিয়া হোৱা দিন ধৰি তুমি বা মই সেইখন ঘৰত গৈছোনে? নাই যোৱা। ছোৱালীজনী ভালে আছেনে বেয়াই আছেনে সেইটো এবাৰ খবৰ লৈছোনে? নাই লোৱা। তেনেস্থলত সেই বস্তুবোৰ তাই কেনেকৈ ল'ব? তুমিতো বৰ ডাঙৰ ডাঙৰ কথা কৈছিলা, নিজৰ ভণ্টি বুলি। এতিয়া কি হ'ল? তাইক মানে এইখন ঘৰৰ পৰা খেদিবলৈ বিচাৰি আছিলা? এতিয়া খেদিলা যেতিয়া তোমাৰ সকলো দায়িত্ব শেষ নহয় জানো? মোৰ চানডে কাম নাথাকিলে মই যাওঁ বুলি ভাবো, কিন্তু তুমি কি কৰা? তুমি বাধা দিয়া। তুমি কিবা এটা বাহানা বনাই লোৱা, তেতিয়াও যাব নাপাওঁ মই। সেইবোৰ সকলো তোমাৰ কাৰণেই হৈছে। ইয়াৰ জগৰীয়া তুমিয়েই। কি বুলি কৈছা তুমি? মোক জগৰীয়া বুলি কৈছা তুমি? ভনীয়েৰক ভাল ঘৰ এখনত দিছো, ভাল ল'ৰা এজনক দিছো, আৰু কি লাগে? সেনেকুৱা বৌয়েক ক'ৰবাত পাব? আৰু মই যদি তাইক ইমানেই বেয়া পালো হয়, তেনেহ'লে তাইক এইবোৰ বস্তু দি নপঠিয়ালো হয়। হ'ব জানো নহয় কিমান দামী বস্তু দিছিলা। সকলোবোৰ বস্তু কম দামী। সেনেকুৱা বস্তু দিয়ে নেকি? আমি ইচ্ছা কৰা হয় তাইক ধুমধামেৰে বিয়া দিব পাৰিলো হয়, কিন্তু তুমি মোক সেইটো কৰিব নিদিলা। এতিয়া আৰু মই মনে মনে নাথাকো। মই ভনীজনী ঘৰলৈ যামেই, আৰু মোৰ লগত তুমিও যাব লাগিব। মই নাযাওঁ। মই সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। তুমি যোৱা নে নোযোৱা চাম মই। তুমি যদি ভণ্টিৰ ঘৰলৈ নোযোৱা তেনেহ'লে তুমি এইখন ঘৰৰ পৰা বাহিৰ হ'ব লাগিব। সেইটো কথা খাটাং। কি কৈছা তুমি? মোক তুমি এইখন ঘৰৰ পৰা বাহিৰ কৰি দিবা? কৰিম। ঠিক আছে, হ'ব। ঘৰলৈ মনত পৰিছে নেকি? নাই ঘৰলৈ আকৌ কিয় মনত পৰিব? কোনটো আছে মোৰ সেইখন ঘৰত? কোনোতো নাই। কোনোবা থকা হয় এইখন ঘৰত মোক চাবলৈ আহিলে হয় মই কেনেকৈ আছো, কিন্তু কোনে আহিছে মোক খবৰ ল'বলৈ? কোনোতো নাই। সেইখন ঘৰৰ মানুহে মোক ছাপোৰ্ট কৰি আহিছে, আৰু এইখন ঘৰৰ মানুহে মোৰ আপোন। আপুনি দিয়া সৰু সৰু সুখবোৰ, সেইবোৰ মোৰ বৰ ভাল লাগে। হাই কাজিয়া নোহোৱা এখন ঘৰ, শান্তিময় এটি পৰিৱেশ, আৰু কি লাগে কওক? বহুত হৈছে এইখিনিয়ে মোৰ। সেইখন ঘৰৰ কথাটো মই পাহৰিয়ে গৈছো, ইয়াৰ সুখবোৰ দেখি। কথাটো শুনি বাৰু ভালেই লাগিলে। আপুনি জোখতকৈ বেছিয়ে ভাল। ভাগ্যৱতী মই, আপোনাৰ নিচিনা মানুহ এজন স্বামী হিচাপে পাইছো। ময়ো ভাগ্যৱান, তোমাৰ নিচিনা ছোৱালী এজনী পাইছো। ইমান বছৰটো বিয়া নাপাতো বুলিয়ে আছিলো, কিন্তু পাতিলো। তাকো ইমান ধুনীয়া ছোৱালী এজনী। গাঁৱৰ সকলোৱে কয় জানা, তুমি বহুত ধুনীয়া বুলি। কি? তেতিয়া আপুনি কি কয়? মোৰ খং উঠে মোৰ মানুহজনীৰ বিষয়ে এনেকৈ ক'লে। আপুনি ভালে পাব লাগে ন? নহয় মানে, বেলেগে মোৰ মানুহজনীৰ কথা ক'লে মই বেয়া পাওঁ। আচ্ছা, সেইটো কথা। ভণ্টি? আৰে দাদা তই? ভণ্টি মই। তহঁতে খবৰ খাতি নিদিয়াকৈ এনেকৈ ঘপককৈ ওলালিহি যে? এইবোৰ বহুত কথা ভণ্টি। হেৰি নহয়, তই ভালে আছ? আছো দে। আজিহে তহঁতৰ খবৰ ল'বলৈ সময় হ'ল। কি কৰিবি, সময় নেপাওঁ। আৰু বৌ যে এনেকৈ কান্দি আছে? কাদক দিয়া তাইৰ কাৰণে এইবোৰ হৈছে। তাইৰ কাৰণে তোক এনেকৈ বিয়া দিবলগীয়া হ'ল, য'ত মই বেলেগ ভাবি থৈছিলো। ধুমধামেৰে বিয়া দিম বুলি ভাবিছিলো, কিন্তু তোৰ বিয়াখন এনেকৈ হৈ গ'ল। মই কাম এটা কৰিম বুলি ভাবিছো। তহঁতক মই পকা ঘৰ এটা বনাই দিম বুলি ভাবিছো। তহঁতে তাতে থাকিব পাৰিবি। নালাগে দে দাদা, আমাক পকা ঘৰ নালাগে। আমি কেঁচা ঘৰতে ঠিক আছো। আৰু মানুহজনে পাৰিলে লাহে লাহে পকা ঘৰো বনাব, নিজৰ টকাৰে। কিন্তু তোৰ টকা নালাগে দে দাদা, তোৰ টকাখিনি তই ৰাখ। মই জানো তই আমাক বেয়া পাই আছ। নাই দে বেয়া পা, কেলেনো বেয়া পাম? আৰু এটা কথা দাদা, তই নাভাবিবি মই ইয়াত দুখত আছো বুলি। মই ইয়াত বহুত সুখত আছো। বৌক ধন্যবাদ দিব লাগিব। বৌয়ে মোক এনেকুৱা এজন মানুহ বিচাৰি দিলে, যিজন মানুহে কেতিয়াও হাই কাজিয়া নকৰে। আৰু দেউতা এজন দিলে মোক, যিজনে মোক নিজৰ ছোৱালীতকৈ বেছি মৰম কৰে। সেনেকুৱা এখন ঘৰত থাকি মই সকলো পাহৰি গৈছো। শান্তিময় পৰিৱেশত আছো মই। বৌ, তোমাক বহুত বহুত ধন্যবাদ।
মোক ক্ষমা কৰি দিবিও ভণ্টি। হ'ব দিয়া বৌ, ক্ষমা নকৰিবা, মই তোমাতকৈ সৰু। হ'ব দে নহ'লে, তই ভালে আছ যদি আমিও ভালে। তই সুখত থকাটোৱে বিচাৰোঁ। কেতিয়াবা যদি কিবা অসুবিধা হয় মোক ক'লেই হ'ল। কি হ'ল, তহঁতে আহ আকৌ ভিতৰলৈ। বাহিৰতে থাকিবি নেকি? ভনীয়াৰ ঘৰত ইমান দিনৰ মূৰত আহিছ, ভিতৰলৈকো নাহা নেকি? বৌ, ভিতৰলৈ নাহা নেকি? হ'ব দিয়া, এতিয়ানো কান্দি কুটি কি লাভ আছে? হেই, আপুনি নকয় কিয় দাদাকে বৌকে ভিতৰলৈ আহিবৰ কাৰণে? আপুনি ক'লেতো আহিব। হয় দাদা বৌ, আহক ভিতৰলৈ। দীপ্তি, আহা আহা। ইমান দিনৰ মূৰত আহিছোঁ, ভিতৰলৈ নগ'লেও বেয়া পাব। কানাকটাখন বন্ধ কৰা এতিয়া। অঁ শ্ৰদ্ধা, ব'লা ব'লা, কিয়নো নাযাম। কিন্তু এটা কথা, একো আনিবই নাপালোঁ। জল্দিকে আহোঁতে একো অনাই নহ'ল। নালাগে দিয়া বৌ, কিনো আনিব লাগে? আমাৰ ঘৰত সৰু পোৱালি নাই নহয়। আমিনো কি খাম? হেৰি শুনকচোন, আপুনি খাওঁতে দোকানৰ পৰা আহকে যাওক। অঁ ঠিক আছে হ'ব। আহা ভিতৰলৈ আহা। ঐ, তই গিৰিয়েক ক'লৈ পঠিয়াই দিছ? এই দোকানৰ পৰা আহিবলৈ দিছোঁ। তহঁতে আকৌ ভাত খাই যাব লাগিব দেই। ভাত নাখালে কিন্তু বেয়া পাম। হ'ব দে খাই যাম বাৰু। তই নহ'লে গিৰিয়েৰ লগতে মোকো পঠিয়াই নিদিলি কেলে? ময়ো চাই আহিলোঁ হয় তহঁতৰ গাঁওখন। নালাগে দে, আৰু বেলেগ এদিন আহিলে চাবিগৈ। অঁ ঠিক আছে হ'ব দে। এনেকৈ ভাত পানী খাই বৈ সকলো ঘৰা ঘৰি গুচি গ'ল।